ফোন কৰিছে নহয় কালি মোলে একদম ফোন কৰিয়ে আছে ইয়ালৈ ফোন কৰিছে যাবলৈ কৈছে তহঁতি কিন্তু কথাটো একদম গুৰুত্ব দিয়া নাই দেই এপিনে বিহু পাবহিয়ে হ'ল মই সেই মিটিঙলৈ চবকে মাতিবলৈ কৈছো তই কি নামাতিলি নে চবকে এই ৰহ মই চবকে মাতি থৈছো কিন্তু কিয় জানো ইমান দেৰিলৈকে অহা নাই চাহ এতিয়া 12টা বাজিব হ'ল মই কেতিয়াবা আহিলো আনকি মই ঘৰত ভাত চাতো বনাই থোৱা নাই গম পাও নে আহিব মই মাতি থৈছো এই তই জানোচোন বিহু কিমান খেলি মেলি হৈ আছে এইকেইদিন তো ক'ব লাগিছিলে কথাটো ভালকে আমাৰ দেউতাও গাটো ভাল নাই অকলে ভাত থাকিব নোৱাৰে ভাত পানী লৈ কেনেকৈ খাব বাৰু আৰু বনোৱাও নাই ভাত মই সোনকালে যাব লাগিব গম পাইছ নে মাত তই ফোন কৰ ৰ মই ফোন এটা কৰি চাওঁ এই ৰহ কিবা চুইচ অফ বুলি কৈছেচোন ফোনটো চুইচ অফ কৰি জানি কেনেবাকে চবে চুইচ অফ কৰি আছে আৰু মানুহক দেখা গাঁ ঘেলাই থাকিবি নহয় যোৱাবাৰ বিহু কথা চাগে গম পালে বই একদম দুইটাই লেটি পেটি কৰি থাকিবি মানুহক দেখাই এইবোৰ হ'বই আৰু মাকে কৈছে নহয় যোৱাবাৰ পইচা পাতিও খেলি মেলি হ'ল তহঁতি দুইটাই মিলি চাগে পইচা খালি সেইটো কাৰণে হেৰি ক'ব পাৰিছে মানুহে আমি তেনেকুৱা নহয় দেই নহয় খালি তাই আহিব নে তইহে জানিব লাগে তইহে জানিবি তহঁতৰহে হেৰি মোৰ একো নাই নহয় তাত তহঁতি কিবা এটা কৰি মেলি আনিবি আৰু তাইক জানোৱে আৰু ভাল লাগে ভাল পাওঁ কাৰণে আৰু মানুহক দেখাই লেটি পেটি কৰি মই কি জানো আকৌ মানুহে গম পাব বুলি আকৌ হ'ব মই সেইবোৰ দেখুৱাই মেলি কোৱা নাই হ'লে নহয় মানুহে নিজে এইবোৰ লক্ষ্য কৰি থাকে কোনে কি কৰিছে কোনে কি নাই কোৱা মানুহৰ সেইবোৰহে আৰু বেলেগ ঘৰত কাম থাকে নহয় মানুহ হ'ব সেই কি মানুহক দেখাই সেই গোটেই 8জনী নাচনীৰ ভিতৰত অকল তাইহে কাপোৰ জোতা দিব পাৰিলি মানুহেতো সেইবোৰ লক্ষ্য কৰিবই গমেই পাবচোন তহঁতৰ মাজত কিবা আছে বুলি আৰে এই কাপোৰযোৰ এজনীকে দিম আকৌ ন কাপোৰ কি চবকে দিব পাৰিম নেকি ইমানবোৰ কাপোৰ ক'ত পাম মই সেইটো কাৰণে গোটেইখন জনাজাত কৰিব কি টকা পৰিছিলে মই কিবা জনাজাত কৰিবলৈ দিয়া নাই হ'লে নহয় মই কিবা তাইক দিমেই আকৌ তাইকতো মনে মিলা যদি নিদিনো আৰু কাক দিম বাৰু হ'ব তহঁতৰ বয় একেবাৰে বিহুলৈও বেছি দিন নাই তাৰ মাজত আকৌ পিঠা পনাও আমিয়ে বনাব লাগিব প্ৰেক্টিচ কৰিম কেতিয়া বিহু হ'ব কেতিয়া হয় বাৰু ছোৱালীও টেলিফোন কৰিছে চাওঁ মোক দেচোন মই পাতো হেল্ল' কি হ'ল তুমি যে ইমান দেৰি অহা নাই আমিতো কেতিয়াবা পৰা আহি বহি আছো ন ময়ো গৈয়ে আছো গম পাওনে বাকীখিনি পালেহি নাই পোৱাহি অকল আমি দুটাই আছো আমি দুটা মানে বাকীখিনি তাক কৈছিলো নহয় গদাক কৈছিলো নহয় ফোন কৰি কি হ'ল আহিছে নাই ইহে জানে দেই কি কৰিছে ইয়াকে দিছো মই ৰাম হেল্ল' গদা এই আহা সোনকালে ইহঁতে মোৰ খাই দিছে মানে তোক মই এবাৰ সভাপতিৰ দায়িত্ব তোকে দিছো তই এইবোৰ এনেকে কৰিলে নহ'ব নহয় কামটো অকমান দায়িত্ব পালন কৰ তই মইতো চবকে মাতি থৈ আহিছো ন তইতো জানই মই চবকে মাতি থৈ আহিছিলো এতিয়া কোনো নাহে এতিয়া ফোন কৰিছো ফোন চুইচ অফ লাউডত দিলওঁ হেল্ল' শুনিছ নাই শুনি আছো কচোন হেৰি জানমণি আহিলে নাই জানমণিও নাই হাতচোন জানই তই জানমণিক তই আনিব বুলি তই লৈ আহ যেনে তেনে কিবা এটা কৰি আহ মই কেনেকে আনিম বাৰু জানমণি তইহে আনিব পাৰিবি মোৰচোন জানই ঘৰত কিবা কিবি নহ'ল হেল্ল' তোৰ কি হ'ল আকৌ হেল্ল' তেলিয়া দা কি হ'ল এইবোৰ হেৰি কি বুলি কয় বেছি মানে লেটি পেটি কৰিছা দেই এইবোৰ কথা গম পালে মোকো কিন্তু ঘৰত নিদিব আকৌ সেইবোৰ তই টেনশ্যন ল'ব নালাগে নহয় ইহঁতৰ কিবা এটা হৈ আছে চলি থাকক দেই সেইবোৰ তহঁতি লিক আউট কৰিবলৈ কি টকা পৰিছে চলক কিন্তু মানুহক দেখাই কেলে লাগে ন তুমিয়ে গৈ নহ'লে কথাটো পাতি আহিবাচোন মই যাব লাগিব নি হ'ব কিবা এটা সেই কাম এটা কৰ মই সোনকালে গৈছো বাকীখিনি তহঁতি পাৰ যদি ফোন চোন কৰি মাতি দে ঠিক আছে আপুনি সোনকালে আহকচোন খালি সেই জানমণি কেনেকে ভাগে কিবা এটা কৰি লৈ আহিবি আৰু হ'ব এইটো চহনি নিয়াটো এইটো সেইবোৰ বাদ দে আলোচনাটো মেইন প্ৰথম গৈছো হ'ব দে ফোনটো কাটচোন হ'ব দে তেলিয়া আহি লগ পাই তহঁতি কি সিদ্ধান্ত ল'বি আৰু পাই মোৰ কিন্তু এবাৰ বিহু মাৰিবলৈ একদম মন নাই ফোনটো ৰিচিভ কৰিব পৰা নাই নহয় এতিয়া মা বা তই বাটৰ মানুহ চাই থাক ঘৰখন চালে কাম এটা কৰিব লাগে সেইটো খবৰ নাই আৰু এইবোৰ গাড়ী কাহানি আনি ঘৰত লাইট লগাইছ এই পাহিয়ে থৈ গ'ল আকৌ তাই বিহু প্ৰেক্টিচলৈ গৈছে তই যে চাদৰ মেখেলা পিন্ধিলেও ৰাস্তাতে ৰৈ আছ যাও কলৈ তই কেলে বিহু প্ৰেক্টিচ নাই জানো তালৈকে যাওঁ আকৌ তই বিহু মাৰি পিনি যোৱাবাৰ কিমান পইচা আনি দিলিহি কিমান পইচা ঘটি দিলি মোক বিহু মাৰিলেগে ইমান কষ্ট কৰি সেই তেলিয়া পকেটৰ পৰা পইচা সোমালে তাৰহে পকেট গৰম হ'ল একদম তই ঘৰলৈ আহিবলৈ কৈছে তই ঘৰলৈ আনলে জাৰুৱে কোবাম তোক ই যে অকল বক কৰি থাকা কৈছো নহয় বিহু নাচিম বুলি ক'লে মই বিহু নাচিমেই এতিয়াই যদি বিহু চিহু নাচিবলৈ দেখো মই কি বিয়া হোৱাৰ পিছত বিহু নাচিম নেকি তোক ৰৈ থাকিবলৈ লাগিছে নাই সোমাই ভিতৰলৈ দোকান খুলি দিছো দোকানত বহি থাক দোকানখনত বহি অকণমান দোকানখন চলালেও মই ঘৰৰ কামকেইটা কৰিবলৈ সকাহ পাওঁ সেইটো হ'লে নাই তই বিহু পইচাই নোখোৱা গম পাৱ নাই সেই দেখিলো নহয় যোৱাবাৰ বিহু মাৰি কিমান পইচা আনিলি কি খোৱালি সেই দোকানখন চলিলেহে খাবলৈ পাম একদম দোকানত মই বিহু নাচিম বুলি কৈছো নাচিমেই
যিয়ে নোকোৱা মাত্ৰ তেলীয়া দা অহালেহে বাট চাই আহক তেলিয়াও আহক নহয় তাক আহিলে জাৰুৱে কোবাম চাবিচোন সেয়া কাপোৰ এয়া গা ধুই পেলাই কাপোৰ ইয়াতে পেলাই থৈ গ'ল গাভৰু ছোৱালী কাপোৰ মেলিব লাগে বুলি গম নাপায় ঘৰ ফনি গৈ পেলাই আহিছে একদম সুধি দিয়া নে মই ঘৰ মচিব লাগে কি হ'ল ইমান যে ভুন ভুনাই ফুৰিছে কি হ'ল ক'ত কি হোৱা দেখিছা নহয় মানে আপুনি যে অকণ অথনিৰ পৰা যে একদম কিবা গালি পাৰি থকা নিচিনা লাগিছে ৰবাচোন ৰবা তুমিতো আনকালে সেইফালে পাকঘৰে আহা আজিনো কেলে এইফালে দি আহিছা এইফালে মানে আপুনিতো গম পায় বিহু পাইছেহি মানে আমাৰ এই যুৱ সংঘৰ ফালৰ পৰা মিটিংখন দিছোঁ বিহু মিটিং আমাৰ ঘৰত এইখিনিত বিহু নাম নুলিয়াবা যোৱাবাৰ বিহু মাৰি যি হ'ল বিহু মাৰি একো লাভেই নাই লোকৰহে পকেট গৰম হয় হা কি ক'লে আমি তেনেকুৱা নহয় দেই আপুনি কি কথা ক'ব লাগিছে দেখিছো সেইবোৰ নহয় দেই এইবাৰ আমি একদম চিনচিয়াৰকে পাতিছোঁ মানে আপোনালোকৰ জানমণি আছে নাই ঘৰত নাই জানমণি আমাৰ ঘৰত জানমণি ক'লৈ গ'ল কিয় লাগে ক'লৈ গ'ল যলৈকে নাযাওক কিয় আমাৰ ঘৰত বিহু মাৰিবলৈ মানুহ বিচাৰি নাহিবা ঘৰত দোকান খুলি দিছো দোকানকে চক চাই এইবাৰ মানে জানমণি বিহু নাচিব পাব নাই ঠিকনা নাই এইবাৰ পকেটত মাল নোসোমাব চাগে কিবা এটা কৰিব লাগিব হ'বনে নহ'ব পাই বিয়া লাগিছে দে মই ঘৰলৈ যামগে এতিয়া হৈছে নে বৌ এই ৰ কানেকশ্যনটো অকণমান মিলাই ল'ব লাগিব চাচোন চাই পেলাই ওলাইছেনে ওলাইছে আকৌ এতিয়াহে পানী খাবলৈ মন গৈছে এতিয়াহে হৈছে দে এনেকে হ'লে মই নাহো আৰু দেই একো কৰিব নোৱাৰো আহিছে তেলিয়া আহিছে সেইটো অকলেহে আহিছেচোন মই গম পাইছিলো এইবাৰ বিহু নহয় আৰু এইবাৰ মই নাচিম তহঁতি ঢোল বজাবি গাঁৱত হুঁচৰি গানকে সৰু সৰু নাচিম নিচিনাকে কি হ'ব এতিয়া কি হ'ব গাঁৱত আকৌ ঘৰে ঘৰে হুঁচৰি 10 টকা 20 টকা দিব মানুহখিনি সেইখিনি লৈয়ে থাকিম আৰু সেই 10 টকা 20 টকা কাম চলাব নোৱাৰি নহয় জানমণি কেলে নাহে জানমণি মাতিব দিব নহয় যা কুমাৰ যে তুমি ভাবিব তহঁতি ছোৱালীবোৰেহে ছোৱালী কথাবোৰ জানো তহঁতি ভালকে আলোচনা কৰিবি আকৌ ছোৱালীবোৰে যি সিদ্ধান্ত হয় দেখা যাব কি আহিলা প্ৰথমতে হ'ব বা আলোচনা চবেই ঐ তই কি মেহেঙা মোহ সোনকালে গৈছো একোৱে কাম বন নহ'লে সোনকালে ইহঁতি কিবা কি গাই আছে তই আলোচনাটো কৰহি গৈছো হয় জানমণিক মাকে নিদিয়ে তই তেনেকৈ নকবি আকৌ তাই নাহিলে নহ'ব নহয় তই নিজে একো এটা কৰিব নোৱাৰিলি তই তাৰপিছত মোক এতিয়া ক'বলৈ আহিছ তই মইনো কেনেকৈ কৰিম তই জানোচোন মাক যিজনীহে যেনেকৈহে কথাবোৰ কয় মোক একদম কথা পাতিবলৈ মন নাযায় মাকৰ লগত তই চা তই এতিয়া কান্দি দেখুৱাই নেদেখুৱাবি দেই আৰু তোকো কৈছিলোঁ তোক যে কালিয়ে কৈছিলোঁ ন তাক মেছেজ কৰি থ'বলৈ হা তই কি কৰিলি একো কৰি নথলি কালচাৰেল ছেক্ৰেটাৰী হয় ছোৱালীবোৰে তহঁতি ছোৱালীৰ কথা জানিবি তহঁতি ছোৱালীবোৰে আলোচনা কৰিব লাগে আমি এতিয়া যেনেকৈ আমি ল'ৰাবোৰে কিবা এটা আলোচনা কৰিব নহয় শুন কালি মই তাইক কৈছোঁ যে এইবাৰ একদম আমি এগ্ৰিমেণ্টটো ধুনীয়াকৈ কৰিম যে আমি কাক কিমান পইচা দিম সেইখিনি চব ধুনীয়াকৈ লিখি মেলি দিলোঁ তাই কি কৰে তাইহে জানে মই একো নকৰা নহয় মই মেছেজ কৰিছিলোঁ নহয় মাকে সেই যোৱাবাৰ কথাটো লাগি আছে যোৱাবাৰ তাই যে পইচা এটকাও নাপালে কৰিবই আমাৰ ঘৰতো ক'ব সেইটো এতিয়া মানে কি এতিয়া পইচা মই খালোঁ হা তই এটকা নাপালি সেইটোৱে বুজাইছ নহ'লে মই কেনেকৈ যাব গোটেই পইচাখিনি নিজে কাজে কৰি লাভ নাই তাইক কিবা এটা কৰি অনাৰ ব্যৱস্থা কৰ এতিয়া মই একো কৰিব নোৱাৰোঁ ছাৰ মই একো কৰিব নোৱাৰোঁ এতিয়া বিহু মুঠতে কেনেকৈ পাতো পাত তহঁতি মুঠতে মাকক কিবা এটা কৰি ওলাব মানে তাইক আনিব লাগিব আমি তেতিয়াহে যদি বিহু তাইক আনিব লাগিব তেতিয়াহে বিহু হ'ব আৰু তহঁতি কি ইমান পইচা কৰি লাগি আছে পইচা তই অকল উঠনি বাজে পইচা কথাতে লাগি আছ বেলেগ কথা নাই নেকি কেনেকৈ বিহুখন আগবঢ়াই নিব লাগে কেনেকৈ গোটাব লাগে দুজনী এজনী ছোৱালী কেনেকৈ ল'ৰা গোটাব লাগে সেইবোৰে চিন্তা কৰিব লাগে সিহঁতি আকৌ পইচা মোক সেইবোৰ কথা কৈ নাথাকিবি দেই তহঁতিহে পইচা কথা লাগি আছ এই শুন আমি আগতে বিহু মাৰোঁ আমি পইচা কথা একোৱে নকওঁ আমি ডাঙৰকেইটা যিমান দিয়ে তাকে লৈ পিনি আমি সন্তুষ্ট হওঁ তহঁতৰহে মই দেখিছোঁ আৰু পইচা কেৱল কিমান খৰচ হ'ল এইবোৰতো তহঁতক হিচাপ দিছিলোঁ নহয় তই কি কৰিলি তহঁতি সেইবোৰ মাহঁতক বুজাব নোৱাৰি কি কৰিলি তহঁতি সেই খৰচৰ পইচাখিনি কোনে খৰচ কৰিলে গম পাওঁ আমিকেইটাহে কৈছিলোঁ তহঁতৰ পৰা এটকাও লোৱা নাই হ'লে আমি খৰচ কৰোঁতে মুঠতে চা মই তহঁতক এটা কথাই কৈছোঁ অকণমান এই তাহাঁতৰ মাকৰ ওচৰলৈ গৈ পিনি তেল চেল দি কিনি অকণমান তাইক অনাৰ ব্যৱস্থাটো কৰ তই তেল চেল দিবই নাজানো এই তেলিয়াই যি কৰোঁ আৰু চব কৰি ময়ে কৰিবলগীয়া হৈছে হ'ব বাৰু কিবা এটা কৰিম ন এতিয়া এটাই কথা আছে শুন মুঠতে মাকক যেনে তেনে একদম তেলাই মেলা হ'লেও এই তাইক অনাৰ ব্যৱস্থাটো কৰ এতিয়া কি কৰিলে ভাল হ'ব তহঁতিয়ে কচোন বাৰু হা কি কৰিলে ভাল হ'ব তাহাঁতৰ মাকে পিছে বৰকে টিভিটোতে লাগি থাকে চিৰিয়েল হওক নিউজ হওক কিবা ফাংচন হওক একো মিছ নকৰে চব প্ৰগ্ৰেম চায় তো তাই কিবা এটা কৰিলে হ'ব চাগে
ঐ নহ'লে আমি কাম এটা কৰোঁ ঐ কথা হেৰি কৰ এই মাকক নহ'লে আমাৰ এইবাৰ বিহু দলটো টিভিত কৰিবলৈ যাওঁ বুলি কৈ দিওঁ নহ'লে এই যে ৱৰ্ল্ড ৰেকৰ্ড হৈছিলে এই ৱৰ্ল্ড ৰেকৰ্ডৰ সেনেকে ওলাব বুলি তই আকৌ ৱৰ্ল্ড ৰেকৰ্ডৰ কথা কৈ আকৌ তই মগজটো খোলা নকৰিবি তই আকৌ ৱৰ্ল্ড ৰেকৰ্ডৰ মাকে কৈছে ৱৰ্ল্ড ৰেকৰ্ডলৈ যোৱাৰ কাৰণে হেনো এই পইচা পালেহেঁতেন আমাৰ বিহু দলত যোৱাৰ কাৰণে পইচা নাপালে সেইবোৰ কথা নুলিয়াবি মই বেয়া পাওঁ আজিকালি পইচাহে ঠাণ্ডা এইবোৰ তই কি কৰ আৰু মুঠতে হ'ব বৌ এইটোকে কমগে আমাৰ মানে গ্ৰুপটো এবাৰ টিভি প্ৰগ্ৰেম এনেকৈ কওঁ ভাল হ'ব নেকি এতিয়া মুঠতে এটা কথা আকৌ মাক যে আলি গোসানি হৈ আহিলে আমি একদম প্ৰণামহে কৰিম আৰু দেই আমি দুদিন আদি পূজাহে কৰিম আৰু মইতো জানোৱে মইতো একদম গুৰি দে একো এটা কৰিব নোৱাৰে মেলিব নোৱাৰে এনেই সভাপতি হ'ব লাগিছে মই ক'লে যাম নিয়া আকৌ কেছটো জানোৱেচোন তহঁতি মাকে মোক কি ক'ব কি কৰ এতিয়া মা তই মা জানমণি শুনজনী নহয় জানমণি মই ইয়াত আছো ওলাই মেলি ৰৈ আছো কিন্তু মায়ে মোক এবাৰ বিহু নাচিবলৈ নিদিয়ে তোৰ মাৰ ক'ত আছে ভিতৰত ঐ শুনচোন ঐ টকাই ওপৰত কবি আকৌ কি হ'ল তহঁতৰ আৰু তোক কৈ পঠাইছিলে নাই এইবাৰ জানমণি বিহু চিহু নানাচে কেলে আহিছ আকৌ মানে আমি কথা পাতিবলৈহে আহিছোঁ আপোনালোকৰ ন মোৰ একো কথা ক'বলৈ নাই তহঁতক যোৱাবাৰে পইচা পাতি একো হিচাপ দিব নোৱাৰিলি যোৱা বছৰ কথা এইবোৰ লাগি থাকিব লাগে নিবা যোৱা বছৰ গ'ল আৰু গ'ল সেইবোৰ এতিয়া শুনকচোন আমি মানে এই আমাৰ গাঁওবুঢ়া চাহপাত গোটেইখিনি মিলি মানে বিহু গোটটো উলিয়াই নিম মানে আৰু আগবঢ়াই নিম মানে হেৰি কি বুলি কয় আমাক সেই নোলাইছে যে মুখৰ পৰা কি উলিয়াই কথাবোৰ সেই আমাক নিউজৰ টিম এটাও মাতিছে নিউজৰ টিম মানে এই আপুনিতো একদম টিভি বহুত ভাল পায় আপোনাৰ ছোৱালীজনী যদি টিভিত লৈ আপুনি বেয়া পাব নি হা বেয়া পাব নি তই কৈ দে আকৌ মা দে না চাই এইবোৰ বোলে মেছেজো দিছিলে আমাক যে বহুত জোৰ কৰিছে ওলাবলৈ কৈছে আমাক বোলে বহুত ভাল পালে কেলে যোৱাবাৰ আপোনাৰ ছোৱালীজনী কেনেকে কিমান পইচা পাইছে বুলি গম পায় কিমান পইচা পাইছে বুলি ভাবিছে মানুহৰ পৰা একদম তাইক য'ত তত একদম পিঙে খুচি দিছা পইচা ঘৰলে দেখোন এটাও পিং লাগি নাহি ক'ৰবাত খৰচ কৰিলে খৰচ কৰিলে কিহত পইচা খৰচ কৰ ইমান জানো মই পাহৰিলো খালি খৰচ হ'ল পাইছিলো বহুত পাইছিলো আৰু এইবাৰ যে আৰু পাম টিভিত ওলালে বহুত পাম গম পাইছ মা খুৰী হেৰি দিয়ক আৰু মাৰিব দে আমি টিভি বিলাক গাঁৱৰ মানুহ অলপ ভাল পাব আৰু মানে চব মানে ফোন কৰিছে নহয় কালি মোলে একদম ফোন কৰিয়ে আছে ইয়ালৈ ফোন কৈছে প্ৰিয়ংকা চোপ্ৰা মোক 17টামান মিছ কল এতিয়া আছে নাই টাইম নাই পোৱা যে এইবোৰ লাগি আছো তহঁতি সঁচাকে কৈছে নে মিছাকে কি কথা ক'বলৈ আহিছে আপুনি মিছাকে কম নি জানমণি কিমান ধুনীয়া নাচে আৰু চাওকচোন আপুনি আপোনাৰ ছোৱালীজনী যদি টিভিত ওলাই আমাৰ গাঁৱৰ মানুহখিনি আপোনাকো এনেও বেয়াই পায় হয় নহয় কওকচোন বাৰু আৰু তাই টিভিত ওলাব সেইখিনি আৰু জ্বলিব আপোনাকতো এনেও বেয়া গোটেইখিনি বেয়া পায় যদি কেনেবাকে মিছা হ'বলৈ হয় তোমাৰ হাত ভৰি ভাঙি আকৌ বিহুলৈ যাব নোৱাৰাকে পেলাই থ'ম নাই সঁচা মিছ কল দেখাই দিব মোবাইলটো থাকি আহিলে সেইটো কথা কৈদো এতিয়া পৰা আপুনি কি ডিচিশ্যন লৈছে হ'ব দে নাচিবগে টিভিত ওলাবি কাৰণেহে দিছো যদি মিছা হ'বলৈ হয় সুতাই ক'বা নাকো কি হ'ল জুলিয়াদা এতিয়া আকৌ কি হ'ল এইবাৰ জানমণিয়ে বিহু নাচিব